জয় শ্রীকৃষ্ণ। ভগবান শ্রীকৃষ্ণই কৈছিল গংগাত স্নান কৰিলে পবিত্ৰ হয়, কিন্তু শৰীৰত আৰু তিনিটা বস্তু আছে য'ত পানী নালাগে, যেনে মন, বুদ্ধি আৰু আত্মা। মন পবিত্ৰ হয় সত্যৰ দ্বাৰা, বুদ্ধি পবিত্ৰ হয় জ্ঞানৰ দ্বাৰা, আৰু আত্মা পবিত্ৰ হয় পূজা, ধ্যান, দান, অৰ্চনাৰ দ্বাৰা। এই তিনিটা বস্তু যদি আমি নিয়মিত পালন কৰোঁ, তেতিয়া আমি গংগাত স্নান কৰাৰ দৰে হৈ পৰে। সেইবাবে আমি যদি গংগাত স্নান নকৰি মন, বুদ্ধি, আত্মা এই তিনিটা বস্তু যদি ভালকৈ চলাই লৈ যাব পাৰোঁ, তেতিয়া গংগাত স্নান কৰাৰ দৰে হৈ পৰে।